I am Dr. B.R. Mehdi, President, Meghalaya Rongali Bihu Sanmilan, Shillong, Dhankheti. And we are celebrating this Bihu here in Assam District Kendra for the 53rd time. And this year special is that we are going to celebrate 3 days Rongali Bihu in our auditorium. First day will be our local artists will perform. Second day we are inviting guest artists from Guwahati. And third day also we are inviting some guests from the Guwahati. This Bihu is Rongali means it's a wrong. So this time we all people of Assam and Northeast celebrate this Bihu as a symbol of unity. We forget caste, religion, everything at this time, and it is the time of harvesting in Assam. So we celebrate forgetting everything, and that is the main motto of the Bihu, Rongali Bihu. আমাৰ শ্বিলঙৰ মেঘালয় ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথম দিন। আমি প্ৰত্যেক বছৰে এনেকৈ আমি গোটেই শ্বিলঙৰ বাসিন্দাখিনি মিলি এনেকৈ বিহুখন পাতোঁ। যিহেতু শ্বিলঙৰ মানুহ বহুত কমি গৈছে, তথাপিও আমি আমাৰ মেঘালয় ৰঙালী বিহু যিখন বহুত পুৰণি, আমি আজিও জীয়াই থৈছোঁ আৰু ভৱিষ্যততো আমি চেষ্টা কৰিম যে আমাৰ বিহুখন এনেকৈ সদায় চলি থাকে। আৰু ইয়াত নানা ধৰণৰ জাতি জনজাতি আহি অংশগ্ৰহণ কৰে। খাচী, নেপালী সকলোবিলাক মিলি বিহু নাচে। এই বিহুৰ প্ৰতি তেওঁলোকৰ যিখিনি আগ্ৰহ দেখি আমাৰো সাহস হয় যে আমি বিহুখন আকৌ আগৰ দৰে আৰু ভালদৰে চলাই নি থাকিব পাৰোঁ, তেনেকুৱা আমাৰ এটা চেলেঞ্জ আছে। আৰু যিহেতু আমাৰ শ্বিলঙৰ অসমীয়া মানুহ একেবাৰে নাইকিয়া হৈ গৈছে। শ্বিলঙৰ মেঘালয় ৰঙালী বিহু সন্মিলনখন আজি 52 বছৰত ভৰি দিলে। আমাৰ 53 বছৰত ভৰি দিলে দেই। আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে এই উদযাপন ভাগ কৰিবলৈ লৈছে। মোৰ নাম অংশিতা দাস আৰু তাইৰ নাম অৰ্পিতা। আমি ইয়াতে এতিয়া ডান্স কৰি আছো। বহুত ভাল লাগিছে। মেঘালয়তে ইমান ধুনীয়াকৈ আমাৰ অসমৰ নিচিনাই লাগিছে ইয়াতে এতিয়া, মানে বহুত ভাল লাগিছে। अभी तक तो हमारा हुआ नहीं, पर प्रैक्टिस बहुत अच्छा लगा। अब हमारा जल्दी होगा। हमने घर में पीठा बनाया था, फिर जलपान खाया था, फिर यहाँ आए थे।